নমস্কাৰ মই এই ভিডিঅ'টো দুটা ইম্পৰ্টেণ্ট টপিক লৈ ৰেকৰ্ড কৰি আছোঁ। প্ৰথম টপিকটো হ'ল আমাৰ SSCD 2024 ফিজিকেলৰ ৰিলেটেড, মানে আমাৰ ফিজিকেল কোনে কণ্ডাক্ট কৰাব, মানে ITBP-য়ে কৰাব আৰু CRPF-এ কৰাব। এই দুটাৰ মাজত বহুত কনফিউজন যিটো চলি আছিল সেইটোৰ পইণ্ট। লগতে আৰু এটা পইণ্ট যিটো মই থাম্বনেইল আৰু টাইটেলত লিখিছোঁ, আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফৰ ৰিলেটেড। যিহেতু আমি জানো বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ হৈ পাই অলপমান খেলি মেলি গ'ল, জেনেৰেল ডিষ্ট্ৰিক্টতকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ হাই গ'ল। তো এতিয়া কথা হ'ল, মই ভাবি আছিলোঁ যে এইবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ নাম বৰ্ডাৰ ডিষ্ট্ৰিক্টত আহিছে, তেওঁলোকে জেনেৰেল ডিষ্ট্ৰিক্টত সোমোৱা নাই। কিন্তু মই এটা দুটা EWS-ৰ এনেকুৱা স্ক্ৰীনশ্বট পালোঁ য'ত EWS-ৰ অনলি স্ক্ৰীনশ্বট পাইছোঁ, য'ত কি হয় ধৰক 51 মাৰ্ক আছে কেণ্ডিডেটজনৰ, কাট অফ গৈছে 56, কিন্তু ল'ৰাজনৰ নাম আহিছে। মানে বৰ্ডাৰ ডিষ্ট্ৰিক্টত 56 কাট অফ গৈছে কিন্তু নাম আহিছে, কাৰণ জেনেৰেল ডিষ্ট্ৰিক্টত 50 গৈছে কাট অফ। ল'ৰাজনৰ মাৰ্ক 51, জেনেৰেল ডিষ্ট্ৰিক্টত যিহেতু কাট অফ 50 গৈছে, তেওঁ জেনেৰেল ডিষ্ট্ৰিক্টত নাম আহিছে, বৰ্ডাৰ ডিষ্ট্ৰিক্টত নাম অহা নাই, কাৰণ বৰ্ডাৰ ডিষ্ট্ৰিক্টত কাট অফ বেছি গৈছে। আৰু কাৰোবাৰ তেনেকুৱা হৈছে নেকি, মেইনলি SC ST OBC আৰু UR-ৰ যাৰ নাম আহিছে, আৰু ল'ৰাজন যিজন ল'ৰাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ হয়, যাৰ জিলা বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয়, কিন্তু তেওঁৰ মাৰ্ক বৰ্ডাৰ ডিষ্ট্ৰিক্টতকৈ কম আছে কিন্তু জেনেৰেল ডিষ্ট্ৰিক্টতকৈ বেছি আছে, আৰু নাম আহিছে ফিজিকেলৰ কাৰণে। তেনেকুৱা যদি আছে কমেণ্ট কৰিব, কিমানৰ নাম আহিছে তো আমি এবাৰ চাম। আৰু যদি আমি ফিজিকেলৰ কথা পাতোঁ, কোনে কণ্টেক্ট কৰাব, এইখন নটিচ আছিল আমাৰ ফাইনেল এনচাৰ কিজত আহিব বুলি নটিচ দিছিল, সেইখন নটিচ। আৰু সেই নটিচত ইয়াতে লেখাই আছে, আমি চাব পাৰোঁ যে ইয়াত কি লিখা আছে, আমাৰ CAP মানে PAT PST-ৰ নোডেল ফ'ৰ্চ CRPF হয়, আৰু আমাৰ এডমিট কাৰ্ড CRPF-ৰ recruitment.crpf.gov.in-ত আহিব। তো এইটো ইয়াত কোনো ডাউট নাই যে নোডেল ফ'ৰ্চ CRP হয়, ITBP নহয়। যিমান নটিচ আহিছিল ITBP নোডেল ফ'ৰ্চ কিবা কিবি, মানুহে লাখ লাখ ভিডিঅ' বনাইছে ইউটিউবত, যিটো মই বনোৱা নাছিলোঁ, এটা দুটা বনাইছিলোঁ, বাছ এখন ফেক নটিচৰ ওপৰত বনাইছিলোঁ, তাৰ বাহিৰে একো বনোৱা নাছিলোঁ। তো এতিয়া সকলো ডাউট ক্লিয়াৰ হৈছে যে আমাৰ CRPF-এ নোডেল ফ'ৰ্চ আছিল, অফিচিয়েল আপডেট নোহোৱালৈকে এইবিলাক ক'ব নোৱাৰি। আৰু আমাৰ ফিজিকেলটো CRPF-এ কৰাব। আৰু ইয়াতে ন' ডাউট ITBP নোডেল ফ'ৰ্চ SSCD-ৰ বাবে হ'ব নোৱাৰে, কাৰণ ITBP এটা সৰু ফ'ৰ্চ, ITBP-ৰ সিমান মানে মেন পাৱাৰ লগতে ষ্টাফ এনেকুৱা সিমান নাই যিমান CRPF-ৰ আছে। আৰু SSCD ভৰ্তিটোত 3-4 লাখ 6-7 লাখ চলি মানে কেণ্ডিডেটে মানে পাৰ্টিচিপেট কৰে। ডেটছ হোৱাই এইটো কাম ITBP-ৰ কাৰণে অকণমান টান আছিল, আৰু CRPF-এ এই মানে ভৰ্তিটো কৰাব। বাকী কমেণ্টত জনাব, কোনোবাৰ যদি নাম আহিছে জেনেৰেল ডিষ্ট্ৰিক্টতকৈ মাৰ্ক বেছি আছে, কিন্তু নিজৰ কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্টতকৈ মাৰ্ক কম আছে, তথাপি ফিজিকেলত নাম আহিছে, কিমান নাম মাৰ্ক আছে এবাৰ সকলোৱে জনাব, আৰু কাৰ কাৰ নাম আহিছে সেইটো এবাৰ জনাব। আমি এটা সমীক্ষা কৰি আছোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ। জয় অসম।